Hello everyone, আজি আমি এই ভিডিওত কম্পিটিটিভ এক্সামৰ বাবে এটি ইম্পৰ্টেন্ট টপিক ৰেশিও এণ্ড প্ৰপোৰ্শন অনুপাত আৰু সমানুপাতৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা। আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰিবা, লগতে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা লাগিছে। লগতে তোমালোকৰ বন্ধু-বান্ধৱীলৈকে ভিডিওটো শ্বেয়াৰ কৰি দিবা। এইটো ভিডিও ৰেশিও এণ্ড প্ৰপোৰ্শন অনুপাত আৰু সমানুপাতৰ ওপৰত মই দুটা পাৰ্টত ভিডিও বনাম। আজি এই ভিডিওটো হৈছে প্ৰথম পাৰ্ট, ইয়াৰ পিছত মই আৰু সেকেন্ড পাৰ্টটো আপলোড কৰিম। এই কোৱেশ্চন হ'ব তোমালোকৰ এক্সামৰ বাবে অতি ইম্পৰ্টেন্ট হয়। তোমালোকৰ পৰীক্ষাত ইয়াৰে যিকোনো ধৰণৰ এটা কোৱেশ্চন আহে, গতিকে ভিডিওটো মনোযোগেৰে চাই থাকিবা। প্ৰথম কোৱেশ্চনটো কি দিয়া আছে, the ratio of two numbers is 7:9. If their sum is 64, what is the largest number? কি হয়, দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:9, যদি সিহঁতৰ যোগফলটো 64 হয় তেন্তে ডাঙৰ সংখ্যাটো কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অপচন এ দিছে 28, অপচন বি দিয়া আছে 30, অপশন সি দিয়া আছে 36 আৰু অপশন ডি দিয়া আছে 40। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা। দুটা সংখ্যাৰ অনুপাত যদি 7:9 হয় আৰু সিহঁতৰ যোগফলটো 64 হয় তেন্তে ডাঙৰ সংখ্যা কোনটো হ'ব? সংখ্যা কেইটা ধৰা হ'ল 7x আৰু কি 9x। যেতিয়া এনেকুৱাকৈ দুটা সংখ্যাৰ অনুপাত দিয়া থাকে তেন্তে সংখ্যা কেইটা কি কৰিবা, এটা অজ্ঞাত ৰাখিৰে পূৰণ কৰি ল'বা। কেৱল এটা 7x এটা 9x হ'ব, ডাঙৰ সংখ্যা কোনটো হ'ব? 9x টো হ'ব ডাঙৰ সংখ্যা। আমি ডাঙৰ সংখ্যাটো উলিয়াব লাগিলে আমি x ৰ মানটো জানিব লাগিব। এই দুইটা সংখ্যা যোগ কৰিলে যোগফলটো কিমান হয় বুলি কৈছে, 7x plus 9x কৰিলে এনসাৰটো আমি কিমান পাওঁ? 64 পাওঁ। ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াম, তাৰ পিছত 9 ৰ লগত x ৰ ভ্যালুটো পূৰণ কৰি দিলে আমি ডাঙৰ সংখ্যাটো উলিয়াব পাৰিম। কিমান হ'ব? 9x plus 7x কিমান হ'ব? 16x equal to 64। x equal to কিমান হ'ব? 64 divided by 16। 16 ৰে 64 ক হৰণ কৰিলে কিমান বাৰ যায়? 16 ৰে যদি আমি 64 ক হৰণ কৰো কিমান বাৰ যাব? 4 বাৰ যাব। আৰু 16 ৰে 16 কিমান বাৰ যায়? এবাৰ যাব। এনসাৰ কিমান হ'ব? 4। x equal to কিমান হ'ব? 4। যদি x equal to 4 হয় তেন্তে ডাঙৰ সংখ্যাটো কিমান হ'ব? 9 into 4 equal to কিমান? 36। যদি দুটা সংখ্যাৰ অনুপাত 7:9 হয় আৰু সংখ্যা দুটাৰ যোগফল 64 হয় তেন্তে ডাঙৰ সংখ্যাটোৰ মান হ'ব 36। 36 কোনটো অপচনত আছে? অপচন সিত আছে। গতিকে এক নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি। এবাৰ চোৱা নেক্সট কোৱেশ্চন। নেক্সট কোৱেশ্চনটো কি দিয়া আছে, ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে if 12:x equal to 3:5 then value of x is, যদি 12:x equal to 3:5 হয় তেন্তে x ৰ মানটো কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অপচন এ দিছে 15, অপচন বি দিয়া আছে 18 আৰু অপচন সি দিয়া আছে 20 আৰু অপচন ডি দিয়া আছে 24। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব? আমাক এটা কন্ডিশন দিয়া আছে। কি কন্ডিশন দিয়া আছে? 12:x equal to 3:5 তেন্তে x ৰ মানটো উলিয়াব লাগে। সো 12:x equal to 3:5 আমি এইটো কি হিচাপত লিখিব পাৰো? 12/x equal to 3/5। যেতিয়া এনেকুৱা ধৰণৰ এটা অনুপাত দিয়া থাকে তাক কি কৰিবা, প্ৰথম যেটো সংখ্যা থাকে এই সংখ্যাটো লবত হয় আৰু পিছৰ যে অনুপাতৰ পিছৰ যেটো সংখ্যা দিয়া থাকে হেতু কি হতা হে? হৰত আহে। এনেদৰে আমি ভগ্নাংশত লিখিব পাৰো। এটা চোৱা, এক বৰ্গগুণন পদ্ধতিৰে সৰল কৰিলে আমি x ৰ ভ্যালুটো পাম। 3 into x কি হ'ব? 3x equal to 12 into 5 কিমান? 60। 5 বাৰং কিমান হ'ব? 60। 60ক 3 ৰে হৰণ কৰা কিমান বাৰ যাব? 60 divided by 3 কিমান হ'ব? 60 divided by 3 কৰিলে এনসাৰ পাবা 20। 60ক যদি 3 ৰে হৰণ কৰা যায় এনসাৰ কিমান হয়? 20 হ'ব। যদি 12:x equal to 3:5 হয়
তেন্তে x ৰ মান কিমান হ'ব 20 20 কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি বুজি পাইছা এবাৰ চোৱা নেক্সট কোৱেশ্চন তোমালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কৰিব পাৰিবা নহয় এটা চোৱা if the ratio of the age of A and B is 4:7 and B is 35 years old and then age is যদি A আৰু B ৰ বয়সৰ অনুপাতটো 4:7 হয় যদি B ৰ বয়স 35 বছৰ তেন্তে A ৰ বয়স কিমান হ'ব নিৰ্ণয় কৰিব লাগে অপচন এ দিয়া আছে 18 ইয়ার্স 18 বছৰ অপচন বি দিয়া আছে 20 ইয়ার্স অপশন সি দিয়া আছে 22 ইয়ার্স আর অপশন ডি দিয়া আছে 24 ইয়ার্স ইয়াৰ কোনটো অপশন হ'ব এ আৰু বি ৰ বয়সৰ অনুপাতটো কিমান দিয়া আছে 4:7 আৰু বি ৰ বয়সটো কিমান বুলি কৈছে 35 বছৰ তেন্তে এৰ বয়স কিমান হয় উলিয়াব লাগে সো আমি এটো কেনেদৰে লিখিব পাৰো 4:7 ইয়াৰে 4 এ কি বুজাই আছে 4 এ বুজাই আছে এৰ বয়স বি এ বুজাই আছে 7 বুজাই আছে বি ৰ বয়স গতিকে আমি ইয়াতে এৰ বয়সটো ধৰা হল x তেন্তে বি ৰ বয়স কিমান দিয়া আছে 35 x is to 35 হ'ব কাৰণ বি ৰ বয়সটো দিয়া আছে কিমান 35 আৰু প্ৰথমটো কি বুজাইছিলে প্ৰথমটো বুজাইছিলে এৰ বয়সটো আমি নাজানো গতিকে এটা আননোন নাম্বাৰ ধৰি লৈছো x আৰু পিছৰটো কি বুজাইছিলে বি ৰ বয়সটো কিমান আছে 35 এনেদৰে বনাব পাৰিম তাৰপিছত এটো কি হ'ব ভগ্নাংশত নিলে 4/7 এটো কি হ'ব x/35 এনেকুৱা ধৰণৰ কোৱেশ্চন কম্পিটিটিভ এক্সামত বেছিকৈ সোধে গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে চাই থাকিবা কি হ'ব 7 * x এক বৰ্গগুণন কৰা কি হ'ব 7x = কি হ'ব ইয়াতে 35 * 4 হ'ব কি হ'ব 35 * 4 35 * 4 এটো কি হ'ব x = কিমান হ'ব 35 * 4 / 7 7 এৰ 7 এবাৰ যাব 35 কিমান বাৰ যাব 5 বাৰ যাব 5 4 গুণ কিমান হ'ব 20 যদি এ আৰু বি ৰ বয়সৰ অনুপাত 4:7 হয় আৰু যদি বি ৰ বয়স 35 বছৰ হয় তেন্তে এৰ বয়স কিমান হ'ব 20 বছৰ হ'ব 20 বছৰ কোনটো অপচনত আছে অপচন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি 20 বছৰ বুজি পাইছা এনেকুৱা কোৱেশ্চন পৰীক্ষাত বেছিকৈ সোধে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ তোমালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰিবা এবাৰ চোৱা নেক্সট কোৱেশ্চন এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে if 15 men can complete a work in 20 days then 25 men will complete the same work in যদি 15 জন মানুহে এটা কাম 20 দিনত কৰে আৰু তেন্তে 25 জন মানুহে সেই একেটা কাম কিমান দিনত শেষ কৰিব খুজিছে অপচন এ দিছে 10 ডেজ অপচন বি দিয়া আছে 12 ডেজ অপচন সি দিয়া আছে 15 ডেজ আৰু অপচন ডি দিয়া আছে 18 ডেজ ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ছয়টো কি হৈছে ব্যস্তানুপাতিক হৈছে কাৰণ মানুহৰ সংখ্যা বাঢ়ি গলে দিনৰ সংখ্যা কি হ'ব কমি যাব ব্যস্তানুপাতিক হলে কেনেদৰে লিখে চোৱা 15 জন মানুহে কিমান দিন কাম কৰিছে 20 দিনত কামটো শেষ কৰিছে গতিকে 25 জন মানুহে কিমান দিনত শেষ কৰিব হেতু কি হ'ব 25 * x হ'ব 25 জন মানুহে কিমান দিনত শেষ কৰিছে 25 * x x টো কি বুজাই আছে দিনৰ সংখ্যা বুজাই আছে এতিয়া এইটো ইকুৱেচন সৰল কৰিলে আমি x ৰ ভ্যালুটো পাই যাম সো x = কিমান হ'ব 15 * 20 / 25 পাছৰে কিমান বাৰ যাব 5 বাৰ যাব ইয়াক পাছৰে কিমান বাৰ যাব 3 বাৰ পাছৰে ইয়াক 5 এবাৰ যাব আৰু ইয়াক কিমান বাৰ যাব 4 বাৰ 3 পূৰণ 4 কৰিলে কিমান হ'ব 12 x = কিমান হ'ব 12 হ'ব যদি 15 জন মানুহে এটা কাম 20 দিনত শেষ কৰে তেন্তে সেই একেটা কাম 25 জন মানুহে 12 দিনত শেষ কৰিব কি হয় সেই একেটা কাম 25 জন মানুহে কিমান দিনত শেষ কৰিব 12 দিনত শেষ কৰিব 12 দিন কোনটো অপচনত আছে অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন
বি এবাৰ চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে the ratio of the income of A and B is 5:7 and the ratio of their expenditure is 3:5 each saves 4,000 then the income of A is কি কৰিছে A আৰু B আয়ৰ অনুপাত 5:7 আৰু B ৰ অনুপাত কিমান হয় B কিমান কৰা 3:5 যদি দুইজনে 4,000 কৈ সঞ্চয় কৰে তেন্তে এর আয় কিমান হ'ব সুধিছে অপশন এ দিছে 8,000 অপশন বি দিছে 10,000 অপশন সি দিছে 12,000 আৰু অপশন ডি দিছে 15,000 ইয়াৰ কোনটো অপশন হ'ব এ আৰু বি ৰ আয় অনুপাত কিমান 5:7 ইয়াৰ বি কিমান কৰে 3:5 কি কৰে বি কৰে ব্যয় কিমান কৰে 3:5 তাৰ পিছত কিমান সঞ্চয় টকা সঞ্চয় কৰে 4,000 টকা হিয়তে সঞ্চয় কৰে এর এ মানে কি হৈছে 5 টো কি বুজাইছে এ বুজাইছে ইয়াৰ 3 টো কি বুজাইছে এ বুজাইছে এৰি কিমান কৰিছে আই কিমান কৰিছে 5 এর ক্ষেত্ৰত আই কিমান কৰিছে 5 আৰু ব্যয় কিমান কৰিছে 3 গতিকে ইয়া আননোন নাম্বার এটাৰে মাল্টিপ্লাই কৰা x এটো কি মানে 5x তেও ইনকাম কৰিছে খৰচ কৰিছে 3x কিমান টকা সঞ্চয় হয় 4,000 টকা সঞ্চয় হয় 5x এর পৰা যদি আমি 3x মানে ব্যয়টো বিয়োগ কৰো তেন্তে আমি 4,000 পাম এর বুঝাইছেন না এটো এর ক্ষেত্ৰত চোৱা তেও ইনকাম কৰিছে 5x 5 ধৰা আছে 5 দিয়া আছে গতিকে আমি কি বুলি ধৰি লৈছো 5x আৰু ব্যয় কৰিছে 3 মানে কি হ'ব 3x যদি আমি আইৰ পৰা ব্যয়টো বিয়োগ কৰো তেন্তে তাৰ সঞ্চয়টো পাম সঞ্চয় কিমান হয় 4,000 টকা গতিকে 5x ৰ পৰা 3x বিয়োগ কৰিলে 4,000 হ'ব ইয়াৰ পৰা ক্যালকুলেশন কৰি x ৰ মানটো উলিয়া কিমান হ'ব 2x = 4,000 x = কিমান হ'ব x = কিমান হ'ব 4,000 ক 2 এৰে ডিভাইড কৰিলে কিমান হয় 2,000 x এর মান কিমান হয় 2,000 আমাক প্রশ্নটো কৰিছে কি এর আয় কিমান এর আয় কি বুজাই আছে 5x x = কিমান হয় 2,000 হয় গতিকে 5 * 2 কৰা 2,000 কৰা কিমান হ'ব आंसर 5 × 10 কিমান হয় 10,000 তেওঁৰ ইনকাম হয় যদি হে a আৰু b ৰ আয়ৰ অনুপাত 5:7 আৰু b ৰ অনুপাত 3:5 হয় আৰু যদি হে দুইজনে 4,000 টকা কৈ সঞ্চয় কৰে তেন্তে এর আয়ের পরিমাণ কিমান হ'ব 10,000 কোনটো অপশনত আছে অপশন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন বি এবাৰ চোৱা নেক্সট কুৱেশ্চনটো কি দিয়া আছে the ratio 24:36 is equivalent to 24:36 ৰ সমতুল্য অনুপাত কোনটো অপশন এ দিছে 2:5 অপশন বি দিছে 3:4 অপশন সি দিছে 2:3 অপশন ডি দিছে 4:5 ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব 24:36 ৰ সমতুল্য অনুপাত কোনটো হ'ব তাক সমতুল্য অনুপাত উলিয়াব লাগিলে এটা আমি কেনে ধৰিম 24/36 ইয়াক সৰু কৰা লঘিষ্ঠলৈকে লৈ যোৱা 6 এৰে 36 কিমান বাৰ যায় 6 বাৰ যায় 24 কিমান বাৰ যায় 4 বাৰ যায় 2 এৰে 6 কিমান বাৰ যায় 3 বাৰ 2 এৰে 4 কিমান বাৰ যায় 2 বাৰ যায় এটো কিমান হয় 2/3 টো অনুপাতত লিখিলে কি হ'ব 2:3 24:36 ৰ সমতুল্য অনুপাতটো কি হয় 2:3 2:3 কোনটো অপশনত আছে অপশন সি ত আছে গতিকে 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কুৱেশ্চনটো কি দিয়া আছে এবাৰ চোৱা নেক্সট কুৱেশ্চন কি দিয়া আছে if a:4 a:b = 4:9 and b:c = 3:5 then a:b:c is যদি a:b = 4:9 হয় আৰু b:c = 3:5 হয় তেন্তে a:b:c কিমান হয় সুধিছে
অপশন এ দিয়া আছে 4:9:15, অপশন বি দিয়া আছে 12:27:45, অপশন সি দিয়া আছে 8:18:30 আৰু অপশন ডি দিয়া আছে 6:9:15। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? চোৱা A:B কিমান দিয়া আছে? A:B দিয়া আছে 4:9, B:C কিমান দিয়া আছে? 3:5। এতিয়া আমি উলিয়াব লাগে ইয়াৰে A কি বুজাই থাকিব 4, ইয়াৰ পৰা B কি বুজাই আছে 9, ইয়াত B:3 কি বুজাই আছে? B:C বুজাই আছে 3:5। গতিকে ইয়াত 9 বনোৱা যদি আমি 3:5 to 3 টোক 9 বনাব লাগে, অৰ্থাৎ কি হ'ব 3/5। এইটো আমাৰ কি হ'ব? 3 টোক 9 বনাব লাগিলে কি কৰিব লাগিব? ইয়াৰ লগত 3 পূৰণ কৰিব লাগিব, 5ৰ লগতো কি কৰিব লাগিব? 3 পূৰণ কৰিব লাগিব, কাৰণ দুইটাৰ লগতে একে সংখ্যা পূৰণ কৰিব লাগিব। 3 3 গুণ কিমান? 9 আৰু 5 3 গুণ কিমান? 15। অৰ্থাৎ B:C টো কি হৈ যাব? 9:15 হৈ যাব। তেতিয়া চোৱা A:B:C ইকুৱেল টু কিমান হ'ব? A মানে কিমান হয়? 4:2, ইয়াতে B কিমান বুজাইছে? 9। ইয়াৰ ক্ষেত্ৰতো কি কৰি ললো আমি? 9 কৰি ললো। বিৰ মানটো দুইটাতে একে হ'ব লাগিব, তেতিয়া আমি লিখিব পাৰিম। গতিকে ইয়াতে 9 বনালে, 9 বনাবৰ কাৰণে 3 ৰ লগত যিমান পূৰণ কৰিব লাগিব ঠিক সেই একে সংখ্যা 5ৰ লগতো পূৰণ কৰিব লাগিব। গতিকে বিৰ মান কিমান আহিল? 9:2, চিৰ মান কিমান হ'ল? 15। কি হ'ল? 4:9:15। 4:9:15 কোনটো অপশনত আছে? অপশন 8 আছে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন এ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? Two numbers are in the ratio 8:11. If their difference is 18, then the smaller number is. দুটা সংখ্যাৰ যদি অনুপাতটো 8:11 হয় আৰু সিহঁতৰ পাৰ্থক্য 18 হয়, সৰু সংখ্যাটো কিমান হ'ব সুধিছে। অপশন এ দিছে 36, অপশন বি দি আছে 42, অপশন সি দি আছে 48 আৰু অপশন ডি দি আছে 54। কি সুধিছে? দুটা সংখ্যাৰ অনুপাত যদি 8:11, সিহঁতৰ পাৰ্থক্যটো 18 হলে সৰু সংখ্যাটোৰ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। সৰু সংখ্যা কোনটো হ'ব? ইয়াৰে কোনটো সৰু হয়? 8, গতিকে 8 টো হ'ব সৰু সংখ্যা আৰু 11 টো হ'ব ডাঙৰ। আৰু দুইটা সংখ্যাৰ পৰা আমি উলিয়াব লাগিলে কি কৰিম? দুইটাকে আননোন নাম্বাৰ এটা মাল্টিপ্লাই কৰিম, 8x আৰু 11x। ইহঁতৰ পাৰ্থক্যটো কিমান বুলি কৈছে? 18। পাৰ্থক্য কেনেকুৱাকৈ উলিয়াবা? ডাঙৰটোৰ পৰা সৰুটো 11x - 8x ইকুৱেল টু এনসাৰ কিমান হয়? 18 হয়। ইয়াৰ পৰা x ৰ ভ্যালুটো পালে আমি 8 * x কৰি দিলে কি পাম? আটাইতকৈ সৰু সংখ্যাটোৰ মানটো পাম। 11 ৰ পৰা 8x টো মাইনাস কৰিলে এনসাৰ কিমান হয়? 3x ইকুৱেল টু 18। x ইকুৱেল টু কিমান হ'ব? 18 ডিভাইডেড বাই 3। 3 ৰে 18ক ডিভাইড কৰিলে কিমান বাৰ যায়? 6 বাৰ যায়। x ৰ মান কিমান? 6। যদি x ৰ মানটো 6 হয় তেন্তে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 8 * 6 কিমান? 8 × 6 = 48, 48 হ'ব আটাইতকৈ সৰু সংখ্যা। যদি দুটা সংখ্যাৰ অনুপাত 8:11 হয় আৰু সিহঁতৰ পাৰ্থক্য 18 হয় তেন্তে সিহঁতৰ আটাইতকৈ সৰু সংখ্যাটো হ'ব 48। 48 কোনটো অপশনত আছে? অপশন সি ত আছে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন সি। এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? If 45 liters of milk and water are mixed in the ratio 4:1, how much water is present? 45 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণত গাখীৰ ইজ টু পানী ইজ ইকুৱেল টু যদি 4:1 হয়
তেন্তে পানীৰ পৰিমাণটো কিমান হ'ব সুধিছে অপশন এ দিছে 7 লিটাৰ্স অপশন বি দিছে 8 লিটাৰ্স অপশন সি দিয়া আছে 9 লিটাৰ্স আৰু অপশন ডি দিয়া আছে 10 লিটাৰ্স ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব চোৱা কি হৈছে 25 লিটাৰ গাখীৰ আৰু পানীৰ কি হৈছে এটা মিশ্ৰণ হৈছে সেই মিশ্ৰণৰ ৰেশিওটো গাখীৰ পানীৰ ৰেশিওটো কি হয় 4:1 ইয়াৰে গাখীৰে কি গাখীৰ কোনটো বুজাই আছে 4 এ বুজাই আছে গাখীৰ আৰু 1 এ বুজাই আছে পানী ইয়াৰ আননোন নাম্বাৰ এটা মাল্টিপ্লাই কৰা 4x হ'ব কি গাখীৰ আৰু 1x অৰ্থাৎ x হ'ব কি পানী এটা এই দুইটা মিলি কিমান হৈ আছে 25 লিটাৰ হৈছে অৰ্থাৎ 4x + x = কিমান 25 হ'ব x + 4x কিমান 5x = 45 x = কিমান হ'ব 45 / 5 কিমান হ'ব आंसर 9 x ৰ মান কিমান হ'ব 9 গতিকে আমাৰ এই প্ৰশ্নটো কি হৈছে পানীৰ পৰিমাণ কিমান হ'ব পানী কি বুজাই আছিল x এ পানী বুজাই আছিল x = 9 গতিকে 9 লিটাৰ কি থাকিব পানী থাকিব 25 লিটাৰ 45 লিটাৰ গাখীৰ আৰু পানীৰ মিশ্ৰণত গাখীৰ পানীৰ যদি ৰেশিওটো 4:1 হয় তেন্তে তাত পানীৰ পৰিমাণ থাকিব 9 লিটাৰ 9 লিটাৰ কোনটো অপচনত আছে অপশন সি আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন সি যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে এই ভিডিও ইয়াৰে সম্পূৰ্ণ ভিডিওটোৰ লগতে এই পিডিএফটো তোমালোকে আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা এবাৰ সৰ নেক্সট কোৱেশ্চন Next question to ki dia ase if the ratio of boys to girls in a class is 9:11 and there are 60 students then the number of girls is eta শ্ৰেণীত লৰা ছোৱালীৰ অনুপাত যদি 9:11 থাকে যদি মুঠ শিক্ষাৰ্থী 60 জন হয় তেন্তে ছোৱালীৰ সংখ্যা কিমান হ'ব অপচন এ দিয়া আছে 27 অপচন বি দিয়া আছে 30 অপশন সি দিয়া আছে 33 আৰু অপশন ডি দিয়া আছে 36 এই কোৱেশ্চনটো তোমালোকে নিজে সমাধান কৰাচোন পৰীক্ষাৰ বাবে কিমান প্ৰস্তুতি হৈছে নিজকে চেক কৰিব পাৰিবা ইয়াৰ কোনটো অপশন শুদ্ধ হয় আশা কৰো তোমালোকে ভালদৰে পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছা গতিকে এই কোৱেশ্চনটো তোমালোকে নিজে সমাধান কৰাচোন ইয়াৰ কোনটো অপশন হয় কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা কি হয় কি দিয়া আছে এটা শ্ৰেণীৰ লৰা আৰু ছোৱালীৰ অনুপাত কিমান দিয়া আছে 9:11 লৰা আৰু ছোৱালীৰ অনুপাত কিমান দিয়া আছে 9:11 যদি হি মুঠ শিক্ষাৰ্থী 60 জন হয় তেন্তে ছোৱালীৰ সংখ্যা কিমান ছোৱালী কি বুজাই আছে 11 এ ছোৱালী বুজাই আছে 9 এ লৰা বুজাই আছে গতিকে এইটো আননোন নাম্বাৰেৰে মাল্টিপ্লাই কৰা আননোন সংখ্যা এটা 9x আৰু কি হ'ব এইটো 11x লৰা হল 9x 11 হয় x হল ছোৱালী গতিকে এই দুইটা প্লাস কৰি দিলে মুঠ কিমান শিক্ষাৰ্থী হয় 60 ইয়াৰ পৰা x ৰ মানটো বলে 11 ৰ লগত x ৰ মানটো পূৰণ কৰি দিলে আমি ছোৱালীৰ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিম 9x + 11 কিমান হ'ব 20x = 60 x = কি হ'ব 20 divided by 60 divided by 20 60 divided by 20 কৰিলে কি হ'ব आंसर 3 x ৰ মান কিমান হয় 3 গতিকে ছোৱালীৰ সংখ্যা উলিয়াব লাগিলে কি হ'ব 11 ছোৱালীৰ সংখ্যা উলিয়াব লাগিলে কি হ'ব 11x = কিমান হ'ব 11 * 3 = 33 ছোৱালীৰ সংখ্যা কিমান হ'ব 33 জন 33 জন কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন তো কি দিয়া আছে if 18 men complete a work in 15 days how many men are required to complete it in 20 days 18 জন মানুহে যদি এটা কাম কৰিবলৈ 15 দিন লাগে তেন্তে সেই একেটা কাম 10 দিনত শেষ কৰিবলৈ কিমান জন মানুহৰ প্ৰয়োজন হ'ব অপচন এ দিয়া আছে 24 অপচন বি দিয়া আছে 25 অপচন সি দিয়া আছে 27 অপচন ডি দিয়া আছে 30 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব কি কৈছে 18 জন মানুহে এটা কাম শেষ কৰিবলৈ কিমান দিন লাগে 15 দিন লাগে আৰু সেই একেটা কাম 10 দিনত শেষ কৰিবলৈ কিমান জন মানুহ লাগিব সুধিছে কি হ'ব
ইয়াতে যেহেতু কামৰ দিনৰ সংখ্যাটো কমি গৈছে গতিকে মানুহৰ সংখ্যাটো কি হ'ব বাঢ়ি যাব গতিকে এই প্ৰশ্নটো কি হ'ব ব্যস্তানুপাতিক হ'ব মানুহৰ সংখ্যাৰ লগত দিনৰ সংখ্যাটো কি হ'ব ব্যস্তানুপাতিক হ'ব এই কোৱেশ্যনটো তোমালোকে নিজে সমাধান কৰিবা সমাধান কৰি ইয়াৰে কোনটো অপচন শুদ্ধ হয় কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা ধন্যবাদ